আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল গংগাসাগৰ মেলা কোন ৰাজ্যত অনুষ্ঠিত কৰা হয়? উত্তৰ পশ্চিম বংগ। উত্তৰ ভাৰতৰ প্ৰাচীন মন্দিৰসমূহ নিৰ্মাণ কাৰ্যত কোন প্ৰকাৰৰ স্থাপত্য আৰ্হি ব্যৱহাৰ কৰা হৈছিল? উত্তৰ নাগাৰা স্থাপত্য আৰ্হি। মাধিকা ভাষা কোন ৰাজ্যত কোৱা হয়? উত্তৰ কেৰেলা। কেৰেলাত বসবাস কৰা চকলীয়া নামৰ এটা জনগোষ্ঠীয়ে এই মাধিকা ভাষা কয়। অৱশ্যে বৰ্তমান এই মাধিকা ভাষা লাহে লাহে বিলুপ্ত হ'ব ধৰিছে। কোনটো মন্ত্ৰণালয়ে আমাৰ সংবিধান আমাৰ সন্মান অভিযান চলাইছিল? উত্তৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ে। প্ৰথম এছিয়ান বুদ্ধিষ্ট সন্মিলন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ নতুন দিল্লীত। ভাৰতৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু ইণ্টাৰনেশ্যনেল বুদ্ধিষ্ট কনফেডাৰেশ্যনে যৌথভাৱে 2024 বৰ্ষৰ 5 আৰু 6 নৱেম্বৰত নতুন দিল্লীত প্ৰথম এছিয়ান বুদ্ধিষ্ট সামিট অনুষ্ঠিত কৰে। শুংগ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ পুষ্যমিত্ৰ শুংগ। ৱৰ্ল্ড আৰবান ফৰাম কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 2001 চনত। ৱৰ্ল্ড আৰবান ফৰাম ৰাষ্ট্ৰসংঘই 2001 বৰ্ষত গঠন কৰিছিল। গঠনৰ মুখ্য উদ্দেশ্য হ'ল দ্ৰুতগতিত বিকাশ হোৱা নগৰীকৰণে কিদৰে সমাজ আৰু অৰ্থনীতিক প্ৰভাৱিত কৰে সেই বিষয়ে সজাগ আৰু সচেতনতা বৃদ্ধি কৰা আৰু লগতে সাষ্টেইনেবল আৰবানাইজেশ্যনক উৎসাহ জনোৱা। ৱৰ্ল্ড আৰবান ফৰামৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত কৰা হৈছিল কেনিয়াৰ ৰাজধানী নাইৰোবিত 2002 বৰ্ষত। EBRDৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ কোন ঠাইত আছে? উত্তৰ লণ্ডনত। EBRDৰ ফুল ফৰ্ম হ'ল ইউৰোপিয়ান বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট। EBRD প্ৰতিষ্ঠা কৰা হৈছিল 1991 চনত ফ্ৰান্সৰ ৰাজধানী পেৰিছত। পেৰ লাগাও পেৰ বাচাও জন অভিযান কেম্পেইন কোনখন ৰাজ্যৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল? উত্তৰ উত্তৰ প্ৰদেশ। এই অভিযানৰ অধীনত প্ৰায় 3,72 লাখ গছপুলি ৰোৱাৰ লক্ষ্য বান্ধি লৈছিল। মুল্লা পেৰিয়াৰ নদী বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ পেৰিয়াৰ নদী। এই নদী বান্ধ কেৰেলাত অৱস্থিত। কৰগা জনজাতি বিশেষকৈ কোনখন ৰাজ্যত বসবাস কৰে? উত্তৰ কৰ্ণাটক আৰু কেৰেলা ৰাজ্যত। নেলছন মাণ্ডেলা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি কোন? উত্তৰ বিনোদ গণত্ৰ। বিনোদ গণত্ৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। তেখেতে 2024 বৰ্ষত এই বঁটা লাভ কৰিছিল। ব্ৰেকবন ফিভাৰ বুলি কোনটো ৰোগক জনা যায়? উত্তৰ ডেংগু ৰোগক। ডেংগু ৰোগক এডিছ মহবিধে বিয়পায়। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।